Hello everyone, সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো। আজিৰ ক্লাছটোত আমি আকৌ আগৰ নিচিনাকৈ আমি যেনেকৈ প্লেলিষ্ট এটা ষ্টাৰ্ট কৰিছিলো তাৰ আমি আৰআৰবি আৰু এছএছসিৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰতিটো ক্লাছতে একদম কম সময়ৰ ভিতৰত কেইটামান কোৱেশ্চন ডিসকাশন কৰি আছিলো। তো আজিৰ ক্লাছটোত আমি কৰিবলৈ গৈছো আকৌ কেইটামান কোৱেশ্চন। তো প্ৰথম কোৱেশ্চনটোৰ ফালে আহিছো ডাইৰেক্টলি সময় ওয়েষ্ট নকৰাকৈ। আৰু এই কোৱেশ্চনটোৰ ফালে যদি মন কৰা এটা তোমালোকৰ কি ৰেসপন্সিবিলিটি হ'ব? As usual মই কৈয়ে থাকো যে ভিডিওটো পোৱাৰ লগে লগে তোমালোকে ভিডিওটো পজ কৰিব লাগিব। মই আতৰি দিম, পজ কৰিলা দেন কোৱেশ্চনটো ট্ৰাই কৰিবা। যদি পাৰিলা তেতিয়ালে খুব ভাল কথা, আদাৰৱাইজ বলে পাৰা নাই তেতিয়ালে মই কৈতো দিমে। ওকে, তো ইয়াতে যদি কোৱেশ্চনটো চোৱা ইয়াতে কৈছে দা এভাৰেজ অফ 10 numbers is 46। 10টা সংখ্যাৰ এভাৰেজ দিয়া আছে কিমান 46। আমাক কৈছে later it was found that a number 46 was wrongly taken as 53। এটা নাম্বাৰ এটা কি হৈছে wrongly মানে ভুলকৈ 46 ৰ জায়গাত কি লৈ দিলে 53 লৈ দিলে। এটা আমাক কৈছে find the correct average of the number। এইটো মোস্ট প্ৰবলি আমাৰ লাস্ট ক্লাছত হৈ গৈছিল ন, মোস্ট প্ৰবলি এইটো কোৱেশ্চন আমাৰ লাস্ট ক্লাছত হৈ গৈছিল। তো এইটো কোৱেশ্চন আমাৰ কি কৰিছিল আমি সিম্পলি ইয়াতে আমি চাইছিলো যে কি লিখিছে, লিখিব লাগিছিল 46 লিখি দিছে কিমান 53 লিখি দিছে হয়নে। আলটিমেটলি কিমান বেছিকৈ লিখিছে ইয়াতে যদি আমি ক্যালকুলেট কৰো ইয়াতে দেখিম আমি 7 এটা বেছিকৈ লিখিছে। তো এইখিনি বস্তু বেছিকৈ লিখিছে ন, তো এতিয়া আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব। ওৰ পৰা বিয়োগ কৰিম এভাৰেজৰ পৰা। এভাৰেজ কিমান আছে এভাৰেজ আছে 46, কিন্তু 46 ৰ পৰা ডাইৰেক্ট 7 বিয়োগ কৰিব নোৱাৰা। যেতিয়া এভাৰেজৰ পৰা বিয়োগ কৰিম তেতিয়া হলে এইটো আমি কি কৰিব লাগিব, এইটোক আমি 10 ৰে হৰণ কৰিব লাগিব কাৰণ 10টা সংখ্যা আছিল ন। তো 10 ৰে হৰণ কৰিলে আমাৰ ইয়াতে আহি যাব 0.7। তো কারেক্ট আনসারটো আহি যাব 45.3। ওকে, এইটো আমাৰ কারেক্ট আনসার আহি যাব। এইটো কৰিছিলো চাগে ন লাস্ট ক্লাছত এইটো কৰিছিলো। এটা নেক্সট কোৱেশ্চন হলে আহিছো এইটো। এইটো কোৱেশ্চনত কি কৈছে ইয়াতে যদি মন কৰা ইয়াতে আমাক কৈছে এভাৰেজ মার্কস ইন জিওগ্রাফি। এভারেজ মার্কস ইন জিওগ্রাফি exam of a class of 25 students are 64। 25 জন স্টুডেন্ট আছে এটা ক্লাছৰুমত আৰু 25 জন স্টুডেন্টৰ আমাক এভাৰেজ কিমান দি দিছে এভাৰেজ আমাক দি দিছে 64। ঠিক আছে 64। দেন আমাক কি কৈছে if the marks of the three students were misread as 44, 46 and 61 in lieu of the actual marks 54, 64 and 67। মানে ইয়াতে আমাক কৈছে ৰেসপেক্টিভ আমাক কৈছে তিনিজন স্টুডেন্ট, আমাক কৈছে 25 জন স্টুডেন্ট আছিলে আৰু সিহঁতৰ এভাৰেজ মার্কস আছিলে 64। আমাক কৈছে তাৰ ভিতৰত তিনিজন স্টুডেন্ট কোন 44, 46 and 61। এই তিনিটা নাম্বাৰছক কি লিখা হৈছে ভুলতে লিখা হৈছে 54। এটা তিনিটা সংখ্যা আছে মই লিখি দিছো 44 দেন 46 আৰু নেক্সট আছে আমাৰ 61। ঠিক আছে মিসৰিড মানে এই সংখ্যা কেইটা লিখিব কি লাগিছিল 54, লিখিব লাগিছিল 64 আৰু 67, কিন্তু ভুলতে কি লিখিলে ভুলতে লিখিছে 44, 46 and 61। তো আমি চাব লাগে ইয়াৰে কিমান গ্যাপ আছে, ভুলতে কিমান কমকৈ লিখিছে। ইয়াতে যদি মন কৰা ইয়াতে দেখিবা তোমালোকে 20, 10 এটা কমকৈ আছে ন, 10 এটা কমকৈ লিখিছে, লিখিব লাগিছিল 54। এইটো হৈছে একচুৱেল অৰিজিন, এইটো হৈছে অৰিজিন। তো ভুল কৰ্মে কি লিখিছে এইটো হৈছে wrongly কি লিখিছে এইগিটা লিখিছে। তো 10 এটা মানে কমকৈ লিখিলে। ইয়াতে যদি ক্যালকুলেশন কৰো ইয়াতে কিমান পাম 46 ৰ পৰা 56 দেন 66, ইয়াতে 18 এটা কমকৈ লিখিছে হয়নে, 18 এটা কমকৈ লিখিছে। আৰু ইয়াতে যদি মন কৰা ইয়াতে কিমান কমকৈ লিখিছে ইয়াতে লিখিছে 6। তো আলটিমেটলি আমি গম পালো এই তিনিজন স্টুডেন্টৰ নম্বৰ টোটেলত কিমান কমকৈ লিখিছে। চোৱা 6 4 গুণ 24 34 34 মার্কস। 34 মার্কস এটা কি কৈছে কমকৈ লিখিছে, লিখিব লাগিছিল 34 বেছিকৈ লিখি দিছে কি কমকৈ। তো আমি কি কৰিব লাগে এই যে কমকৈ লিখিছে 34 মার্কস, এই কমকৈ লিখা মার্কস খিনিৰে কি কৰিব লাগিব আমি এভাৰেজত যোগ কৰিব লাগিব। যোনটো এভাৰেজ আমাক দিয়া আছে কোৱেশ্চনত 64 সেই এভাৰেজৰ লগত যোগ কৰিব লাগিব, কিন্তু আমি ডাইৰেক্টলি 34 টো যোগ কৰিব নোৱাৰো। আমি এইটো কি কৰিম প্ৰথমতে 25 ৰে হৰণ কৰিম, হৰণ কৰি যি আহিব সেইটোকে আমি ইয়াতে যোগ কৰিব পাৰিম। তো 25 ৰে হৰণ কৰিলে কিমান যাব একবাৰ 25 1 গুণ 25 9 ৰৈ গল 90 হল, 90 কিমান যাব 25 3 গুণ 75 75 দেন কিমান ৰৈ গল আকৌ 15 150 হলে কিমান হ'ব 6। তো 1.36 এটা ইয়াতে এড হ'ব। তো 1.36 এড হলে আমাৰ কারেক্ট আনসার হলে আহিব 65.36। আশা কৰো বুজি পালা।
তো আমি প্ৰথমতে ইয়াতে কি চাব লগা আছিল যে ভুলতে কি লিখিছে তো ভুলতে এইখিনি কমকৈ লিখিছে তো টোটেলত কিমান কমকৈ লিখিছে সেইটো উলিয়াব লাগে আৰু টোটেলত কিমান কমকৈ লিখিছে সেইটো যদি তোমালোকে উলিয়াব পাৰা তেতিয়া হলে তাৰ পাছত সেই গোটেইখিনি যোগ কৰিছো মই যোগ কৰি পেলাই কি কৰিব লগা হ'ল 25 এৰে হৰণ কৰিছো দ্যাটস ইট ঠিক আছে গোটেইখিনি যোগ কৰি 34 পালো 34 ক 25 এৰে হৰণ কৰিলো 1.36 পাই গল ডান নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে the average age of অভয় আমাক অভয়ৰ এভাৰেজ এজৰ কথা কৈছে his wife and their child 6 years ago was 42 years এভাৰেজ এজ অফ অভয় তেওঁৰ ওয়াইফ আৰু তেওঁৰ শিশুৰ 6 বছৰ আগৰ কথা কৈছে 6 ইয়াৰ্স 6 বছৰ আগত কিমান আছিল 42 ইয়াৰ্স ঠিক আছে and death of his wife and their child 8 years ago was 30 years 6 বছৰ আগত আছিল 42 বছৰ হেতৰ এভাৰেজ এজ যদি 6 বছৰ আগত 42 আছিল বৰ্তমান কিমান হ'ব সকলোৱে জানা যেতিয়া এভাৰেজৰ কথা কয় এভাৰেজত কি হয় যদি প্ৰতিটো সংখ্যাৰ লগত কিবা এটা বস্তু যোগ কৰা হয় এতিয়া ইয়াতে আমি যদি এনেকৈ কওঁ যে অভয় আছে ঠিক আছে অভয়ৰ ওয়াইফ আছে আৰু চাইল্ড আছে ইহত তিনিজনৰ বয়স 6 বছৰ পাছত কি হ'ব 6 বছৰ আগতহে আমাক দিয়া আছে এইটো 42 6 বছৰ পাছত কিমান হ'ব +6 হ'ব না নাই গোটেই কেইজনৰ বয়স বাঢ়িব ন 6 বছৰ পিছত তো আলটিমেটলি এনেকুৱা সিচুৱেচনৰ ক্ষেত্ৰত মই অনলি এভাৰেজত কৈ থৈ দিছো তো আমি কি কৰো এই 42 লগত প্লাস এটা 6 কৰি দিম হয়নে তো এভাৰেজটো 6 বছৰ বাঢ়িব যেনেকৈ গোটেই কেইটাৰ লগত ইম্পেক্ট কৰিছে ন গোটেই কেইটা বস্তুৰ লগত 6 বছৰ যোগ হৈছে তো এভাৰেজৰ আমি ডাইৰেক্টলি কৈ দিম এভাৰেজ হৈ যাব কিমান 48 ক্লিয়াৰ তো আমাক যদি এক্সামত কয় যে এভাৰেজ এজ অফ 3 পাৰ্সনস আমাক দিয়া আছে 6 ইয়াৰ্স এগো was 42 ইয়াৰ্স 6 বছৰ আগত হেতু দিয়া আছিল 6 বছৰ আগত 42 ইয়াৰ্স মানে বৰ্তমান কিমান হ'ব বৰ্তমান হৈ যাব 42 ইয়াৰ 48 ঠিক আছে এইটো হৈছে প্ৰেজেন্ট এভাৰেজ বৰ্তমান বয়সৰ গড় হৈছে এইটো বৰ্তমান গড় লগত আমাক কি কৈছে and death of his wife and their child 8 years ago 42 years and death of his wife and their child 8 years ago was 30 years মানে সেই ওয়াইফ জনী ইয়াৰে ওয়াইফ জনী আৰু শিশুটোৰ বয়সৰ যোনটো এভাৰেজ আছে ঠিক আছে 8 বছৰ আগত 8 বছৰ আগৰ কথা হৈছে 8 বছৰ আগত সিহঁতৰ এভাৰেজ আছিল 30 years শিশুটো আৰু মহিলা গৰাকীৰ 8 বছৰ আগৰ আছে 30 years এতিয়া 8 বছৰ পিছত কি হ'ব বৰ্তমান কি হ'ব কোৱাচোন 8 বছৰ আগৰ আছিল 30 ঠিক আছে 8 বছৰ পিছত কিমান হ'ব 38 নহব জানো 38 মানে কি এইটো হৈছে বৰ্তমান মহিলা গৰাকী আৰু শিশুটোৰ বৰ্তমান হৈছে 38 ইয়াৰ্স এভাৰেজ এজ ঠিক আছে এভাৰেজ এজ মহিলা আৰু শিশুটোৰ বৰ্তমান হৈছে 38 ইহত দুটাৰ 38 এভাৰেজ আৰু ইহত তিনিৰে লগ হৈ কিমান 48 তো ইয়াৰ পৰা আমি ক্যালকুলেট কৰি ফাইন্ড দা প্ৰেজেন্ট এজ অফ অভয় আমাক অভয়ৰ বয়স উলিয়াব দিছে উলিয়াব নোৱাৰিম জানো ইজিলি পাৰিম আমি অভয় মহিলা গৰাকী আৰু শিশুটোৰ বৰ্তমান বয়সৰ গড় গম পাও বৰ্তমান বয়সৰ এভাৰেজ কিমান 48 তো 48 ৰ লগত তোমালোকে কি কৰিব পাৰা তিনি এটা পূৰণ কৰি দিয়া লগে লগে হেতৰ বয়সৰ যোগফল ওলাই যাব অৰ্থাৎ আমি যদি 48 ৰ লগত আমি যদি হেতৰ বয়সৰ যোগফল উলিয়াব বিচাৰো আমি কৰিব কি লাগিব আমি সিম্পলি 48 ৰ লগত তিনি এটা পূৰণ কৰি দিলে হ'ল ঠিক আছে তিনি পূৰণ কৰিলে কিমান হ'ব 146 নে 44 ঠিক আছে 144 দেন আমাৰ কি আহিব নেক্সট আমাৰ মহিলা গৰাকী আৰু শিশুটোৰ কিমান আছে এভাৰেজ দিয়া আছে 38 এভাৰেজ যদি 38 তেতিয়া হলে ওমেন প্লাস চাইল্ড কিমান হ'ব ওমেন প্লাস চাইল্ড কিমান হ'ব মই ইয়াতে লিখি দিছো এভাৰেজ যদি 38 হয় তেতিয়া হলে আমি লিখিব পাৰিম ইয়াতে ওমেন প্লাস চাইল্ড ইকুৱেল হ'ব 38 into 2 কিমান হ'ব 76 ঠিক আছে 76 ইয়াৰ্স হৈ গল ওমেন আৰু শিশুজনীৰ বয়সৰ যোগফল গোটেই কেইজনৰ যোগফল কিমান আছে 144 তো আমি কি কৰিব লাগে সিম্পলি এইখিনি বস্তু জেগাত এই 76 টো বহাই দিব লাগে ইয়াতে যদি মই বহাই দিও ইয়াতে এনেকুৱা হ'ব ইকুৱেশন এটা বনিব ন ইকুৱেশনটো চাই লোৱা a + 76 is equal 144 এইখিনিৰ পৰা a ইকুৱেল কিমান ওলাব a ইকুৱেল যদি আমি ইয়াতে ক্যালকুলেট কৰো এটো 80 বুলি ধৰি লোৱা 64 and 68 ঠিক আছে 68 years will be the age of অভয় অভয়ৰ বৰ্তমান বয়স কিমান প্ৰেজেন্ট এজ আহি গল 68 years এইটো হৈছে অভয়ৰ বৰ্তমান বয়স ঠিক আছে অভয়ৰ বয়স আমি পাই গলো এইখিনি আছিল আমাৰ কোৱেশ্চনটোৰ এনসাৰ ওকে ডান আশা কৰো বুজি পালা
অভাৰ বৰ্তমান বয়স আহি গ'ল 68 এইটো চোৱা এইটো কুৱেশ্যন ক'বলৈ গ'লে ইয়াতে আমি যিমানখিনি কৰিলো ইয়াতে বেছি কেলকুলেশ্যন কৰা নাই কিন্তু ইয়াতে আমাৰ কনসেপ্ট বহুতখিনি ইউজ হৈছে ওকে কনসেপ্ট মানে ভালখিনি কনসেপ্ট ইয়াতে ইউজ হৈছে ইয়াতে যদি মন কৰা যায় ইয়াতে আমাৰ কুৱেশ্যনটো যিমানখিনি আমি লিখিছো এইখিনি বস্তু আমি এনেকৈ নিলিখাকো আমাৰ ভালখিনি সলভ হৈ আছিল আমি যদি কুৱেশ্যনটো ভালদৰে পঢ়ো ইয়াতে আমি দেখিম কুৱেশ্যনত আমাক কৈছে সিহঁতৰ বয়সৰ এভাৰেজ দিয়া আছে 6 বছৰ আগত তো 6 বছৰ আগত মানে বৰ্তমান কিমান হ'ব ডাইৰেক্টলি ক'ব পাৰো 42 + 6 48 মুখে মুখে হ'ল এইটো তাৰ পিছত কি কৈছে মহিলাজনী আৰু শিশুটোৰ বয়স কৈ দিছে 8 বছৰ আগত মানে বৰ্তমান কিমান হ'ব 38 তো আমি কি কৰিব লাগে 48 * 3 minus 38 into 2 তো ডাইৰেক্টলি 144 - 76 তো এক লাইনৰ এনসাৰ কুৱেশ্যনটো এক লাইনৰ আছিলে কিন্তু বুজি পাবৰ কাৰণে আমি ইমানখিনি কৰিব লগা হ'ল নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন আকৌ ট্ৰাই কৰা ভিডিওটো পজ কৰা দেন ট্ৰাই কৰা ঠিক আছে এটা যদি এইটো কুৱেশ্যনৰ ফালে মন কৰা ইয়াতে মই কৈছে কি ইয়াতে কৈছে দা এভাৰেজ এজ অফ 14 ফ্ৰেণ্ডছ ইজ 14 ইয়াৰ্স 14 জন বন্ধুৰ বয়স কৈছে 14 বছৰ এভাৰেজ বয়স গড় বয়স ইফ দা এজ অফ 15 ষ্টুডেন্ট ফ্ৰেণ্ডছ ইজ এডেড যদি 15 নম্বৰ বন্ধুটোক যদি 15 নম্বৰ বন্ধুটো যদি বয়সটো যোগ কৰি দিয়া হয় then the average remains same average to same হৈ থাকিব what is the age of the 15th friend 15 নম্বৰ ষ্টুডেন্টজনৰ এজ কিমান তো ইয়াৰ কাৰণে তোমালোকে কনসেপচুৱেলিও কৰিব পাৰা আৰু লগতে তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা প্ৰথমতে মই কনসেপচুৱেলি কৰাই দিছো এটা কৈছে 14 জন মানুহৰ গড় বয়স 14 বছৰ মানে 14 জন মানুহৰ 14 বছৰ পূৰণ কৰিলে কি পাই যাম এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ইকুৱেল কি হয় ফৰ্মুলা মনত কৰা এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা n ইজ ইকুৱেল সাম নহয় জানো অৰ্থাৎ ইহঁতৰ বয়সৰ যোগফলটো ওলাব জানো 14 জন বন্ধুৰ কিমান আহিব 196 কি হয় 14 জন মানুহৰ 14 জন বন্ধুৰ সিহঁতৰ বয়সৰ যোগফল ঠিক আছে তাৰ পিছত আমাক কি কৈছে যেতিয়া এজন নতুনকৈ বন্ধু আহিব অৰ্থাৎ 15 জন যেতিয়া ছাত্ৰ হ'ব 15 জন মানুহৰ বয়স কিমান থাকিব সেম থাকিব মানে 14 বছৰে থাকিব তো এইটোৰ কাৰণে কি হ'ব 15 গুণ আহে 225 পৰা 15টা গুচাই দিলে 210 তো 210 আমাৰ আহিব এটা কাৰেক্ট আনসাৰ 210 আহি গ'ল আমাৰ 15 নম্বৰ বন্ধুজনক যেতিয়া লগ কৰি দিব 15 নম্বৰ বন্ধুজনক যেতিয়া ইনসাৰ্ট কৰিব গ্ৰুপটোত তেতিয়া নতুন এভাৰেজ 14 বছৰ ন তো ইয়াতে আমি n ইনটু এভাৰেজ কৰিছো n ইনটু এভাৰেজ তো ইয়াতে আমাৰ কি ওলাই গ'ল সাম ওলাই গ'ল তো যোগফল কিমান 210 মানে 15 জন মানুহৰ বয়সৰ যোগফল 210 আৰু 14 জন মানুহৰ কিমান 196 তো ইয়াৰ পৰা আমি এনেকে যদি চাও এটা আমি দেখিম যে ইমান বাঢ়িছে ন বয়সটো আগতে আছিল 196 বয়সৰ যোগফল 14 জন মানুহৰ 14 জন মানুহৰ বয়সৰ যোগফল 196 কিন্তু 15 জন মানুহৰ কিমান 210 কিয় বাঢ়িছে কাৰণ 15 নম্বৰ জন নতুন মানুহ আহিছে কিমান বয়স হৈ গ'ল তো 10 + 4 14 বছৰ 14 ইয়াৰ্স হৈছে নতুনকৈ আহা মানুহজনৰ বয়স সাগৰ বুজি পালা নতুনকৈ আহা মানুহজনৰ বয়স কিমান 14 ইয়াৰ্স নেক্সট কুৱেশ্যন আহিছো আমাৰ ফৰ্মুলাৰ ভাবে ফৰ্মুলা যদি ইউজ কৰা নিউ এজ ইজ ইকুৱেল আছে ওল্ড এভাৰেজ লগতে কি আছিলে n হোল ইনটু আছিলে এভাৰেজ ডিফাৰেন্স ইয়াতে যদি ডাটাখিনি ব্যৱহাৰ কৰো ওল্ড এভাৰেজ কিমান আছিলে 14 ইয়াৰ্স প্লাস n কিমান মানুহ কিমান জন হৈছে 15 জন মানুহ এভাৰেজ ডিফাৰেন্স কিমান এভাৰেজ ডিফাৰেন্স হৈছে 0 মানে বয়স বাঢ়াও নাই কমাও নাই তো শূন্য আহিব তো 15 লগত শূন্য পূৰণ কৰিলে 15 শূন্য গুণ শূন্য অৰ্থাৎ কাৰেক্ট আনসাৰ আহি গ'ল 14 ডাইৰেক্ট আনসাৰ ওকে তো এইটো ফৰ্মুলা ইউজ কৰিব পাৰা তোমালোকে এইটো মেথডতো কৰিব পাৰা কিন্তু তোমালোকৰ ওপৰত যদি ফৰ্মুলা ইউজ কৰা তেলে ক্যালকুলেশনটো বেছি সৰু হয় ইয়াতে তোমালোকৰ অকমান ডাঙৰ সংখ্যা পূৰণ কৰিব লগা হ'ব সো যে টাইম অকমান বেছি যাব পাৰে নেক্সট কুৱেশ্যনৰ ফালে আহিছো এইটো কুৱেশ্যন এইটো কুৱেশ্যন আকৌ তোমালোকে আগৰ নিচিনাকৈ পজ কৰা ভিডিওটো দেন ট্ৰাই কৰা আৰু পিছত যদি পাৰা নাই তেতিয়া হলে নিশ্চয় চেক কৰিব পাৰা যে কি হ'ব আনসাৰ ওকে ইয়াতে যদি মন কৰা যায় এইটো কুৱেশ্যন এনেকুৱা নহয় যে বহুত বেছি টাইম লাগিব এই 15 সেকেন্ডৰে কুৱেশ্যন হয় ঠিক আছে ইয়াতে কৈছে আমাক in a company the average age of female employee is 24 years female employee average age to দিয়া আছে average age of all the employees is 32 গোটেইবিলাক employee কিমান 32 years if the number of males and females is the same male আৰু female সংখ্যা কিমান same আছে then what will be the average age of male employees আমাৰ male employee average age সুধিছে সরি ইয়াতে আমাক আমি সাপোজ ধৰি ললো যে মহিলা আছে অফিসত x পুৰুষ কিমান হ'ব পুৰুষ x কাৰণ মহিলাৰ পুৰুষৰ সংখ্যা সমান তো x গৰাকী মহিলাৰ বয়স এভাৰেজ বয়স কিমান 24 মানে কিমান হ'ব বয়সৰ যোগফল কিমান ওলাব সাম ইকুৱেল ফৰ্মুলা কি আছিল এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা এভাৰেজ হৈছে ইয়াতে 24
নাম্বাৰ অফ মানুহ কিমানজন আছে ছোৱালী x গৰাকী ছোৱালী হয় না x গৰাকী এটো ধৰি লৈছো ন এটো মই ধৰি লৈছো যে x গৰাকী ছোৱালী আছে তো x গৰাকী ছোৱালী হলে 24x হ'ব সিহঁতৰ বয়সৰ যোগফল ঠিক তেনেদৰে 32 জন মানুহৰ বয়সৰ যোগফল কিমান 32 জন এটা কি কৈছে আমাক 32 জন নহয় ৰে সৰি এটা আমাক কৈছে গোটেই এমপ্লয়ি মানে অফিসটো যিমান মানুহ আছে সেই গোটেইখিনি মানুহৰ এভাৰেজ বয়স হৈছে 32 ইয়াৰ্স গোটেই এমপ্লয়ি এটা গোটেই এমপ্লয়ি যদি টোটাল সাম উলিয়াব লাগে টোটাল সামৰ কাৰণে আমাৰ ফৰ্মুলা ইউজ হ'ব টোটাল সাম ইকুৱেল কি হ'ব এভাৰেজ কিমান 32 ইনটু কি হ'ব এতিয়া এটা ইনটু মই x কৰিম নে বেলেগ কৰিম ইয়াতে আমি ইনটু কৰিব লাগিব টুৱাইস x কিয় কোৱাছোন কিয় টুৱাইস x পূৰণ কৰিব লগা হল কাৰণ ইয়াতে আমাক কৈছে যদি গোটেই অফিসটোৰ মানুহখিনিৰ এভাৰেজ বয়স 32 বছৰ হয় গোটেই অফিসটোৰ কথা হৈছে আৰু গোটেই অফিসটোৰ মানুহ কিমান আছে গোটেই অফিসটোত পুৰুষ যিমান আছে মহিলাও সমান আছে হেতু কৈছে ন আমাৰ কোৱেশ্চন ইয়াতে কি কৈছে ইফ দ্য নাম্বাৰ অফ মেলস এণ্ড ফিমেলস ইজ সেম মানে অফিসটোৰ পুৰুষ যিমান আছে মহিলাও সিমান ইয়াতে মই ধৰি লৈছো যে অফিসটোৰ মহিলা আছে x গৰাকী মানে পুৰুষ কিমান হ'ব পুৰুষও x গৰাকী মানে পুৰুষও একজন হ'ব তো x গৰাকী মহিলা আৰু x জন পুৰুষ যদি দুইটা লগ হৈ কিমান হ'ব 2x নহব জানো হ'ব ন তো এটা মই লিখি দিলো 2x এটা এটুক সলভ কৰিলে কিমান হ'ব 32 2 গুণ 64x 64x অৰ্থাৎ হিহঁতৰ গোটেই অফিসটোৰ বয়সৰ যোগফল কিমান 64x ঠিক আছে গোটেই অফিসটোৰ যোগফল হৈছে 64x আৰু অনলি ফিমেলস বুলি ক'লে কি আহিব অনলি ফিমেলসৰ আহিব আমাৰ 24x ঠিক আছে টোটাল আছে 64x অফিসত মানুহ তাৰে ভিতৰত অনলি ফিমেলৰ 24x হৈছে বয়সৰ যোগফল তো আমি কি কৰিব লাগে টোটাল অফিসৰ এজৰ পৰা আমি মহিলাৰ এজটো বিয়োগ কৰিব লাগে তো 64 - 24 কৰি দিয়া 64 ৰ পৰা 24 বিয়োগ কৰিলে কি আহিব ইয়াতে 40 তো 40x থাকি গল আৰু এই 40x টো কি হয় এইটো হৈছে পুৰুষৰ বয়স বুজি পালানে এইটো হৈছে পুৰুষৰ বয়সৰ যোগফল কাৰণ আমি যোনটো অফিসৰ গোটেই বয়স আছিল গোটেই বয়সৰ পৰা মহিলা বয়সটো বিয়োগ কৰি দিলো আলটিমেটলি আমি মেলসৰ গম পাই গলো যে পুৰুষৰ বয়সৰ যোগফল কিমান আৰু এবাৰ যোগফল গম পালে আমি এভাৰেজৰ ফৰ্মুলা কি আছিল এভাৰেজৰ ফৰ্মুলা আছিল সাম ডিভাইডেড বাই n হয় নে মনত আছে তো এটা যোগফলটো গম পাই গৈছো n কিমান পুৰুষ কিমানজন আছে অফিসত পুৰুষ আছে x জন পুৰুষ আৰু মহিলা সংখ্যা সমান মানে x এৰে হৰণ হ'ব x কাট খাই গল কারেক্ট आंसर আহি গল 40 অৰ্থাৎ আমাৰ কারেক্ট आंसर will be 40 তো আমাক যদি কোৱেশ্চন কৰে ইয়াতে কি কৈছে আমাক কৈছে হোৱাট ইজ দা এভাৰেজ এজ অফ দা মেলস আমাক কৈছে পুৰুষৰ এভাৰেজ এজ কিমান তো পুৰুষৰ গড় বয়স আমাৰ ইয়াতে ওলাই আহিব 40 years okay next question হলে আইছো এইটো কোৱেশ্চন এটা এইটো কোৱেশ্চন তোমালোকে দেখাৰ লগে লগে आंसर আহিছে বুলি মই আশা কৰিছো কাৰণ এনেকুৱা কোৱেশ্চন তো আমি आंसर একদম ইনস্ট্যান্টলি কৰিব লাগিব ঠিক আছে আমাৰ হাতত বহুত বেছি সময় নাপাম আমি এনেকুৱা কোৱেশ্চন সলভ কৰাৰ কাৰণে ওকে তো ইয়াতে যদি মন কৰা ইয়াতে কৈছে দা এভাৰেজ অফ দা ফার্স্ট 7 পজিটিভ ইভেন নাম্বাৰস তো ইভেন নাম্বাৰসৰ যেতিয়া এভাৰেজ উলিয়াব দিয়ে আমি কি কৰিব লাগে সিম্পলি যিমানটা ইভেন নাম্বাৰ বুলি কৈছে 7টা কৈছে ন 7ৰ লগত এটা 1 যোগ কৰি দিয়া 8 आंसर যদি আমাক ইয়াতে 70 কলে হয় তেতিয়াও প্ৰবলেম নাছিলে 71 आंसर যদি আমাক ইয়াতে 105 কৈ দিলে হয় আমি आंसर দি দিলো হয় 106 জাস্ট এক এটা যোগ কৰিব লাগে দ্যাটস ইট ওয়ান এটা যোগ কৰিব লাগে আমাৰ লগলে आंसर ওলাই আহিব ওকে নেক্সট কোৱেশ্চন ফালে আইছো ওকে তাৰ আগতে মই জনাই দিও যদি কোনোবাই আৰআৰবি কাৰণে প্ৰিপেয়াৰ কৰি আছে আৰু ভাবি আছে যে ম্যাথছত মোৰ দুৰ্বল মই কৰিব পাৰা নাই বা জিকে হওক যিকোনো সাবজেক্টৰ হওক যে মোক হেল্প লাগে মই ধুনিয়াকৈ এটা ক্লোজ এনভায়ৰনমেন্টত পঢ়িব বিচাৰো তেতিয়া হলে তোমালোকে ই কুইপেটৰ তৰফৰ পৰা অলৰেডি লঞ্চ হৈ গৈছে এপত বা ৱেবসাইটত তোমালোকে ভিজিট কৰিলে ফৰ্ম পাই যাবা তো তাত অলৰেডি ক্লাস হৈ আছে জয়েন কৰি লব পাৰা যদি কোনোবা ইন্টাৰেস্টেড হয় বা কোনোবা যদি আছে তোমালোকৰ চিনাকি সিহঁতকো জনাই দিব পাৰা নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চনত কি কৈছে চোৱা ইয়াতে যদি মন কৰা ইয়াতে আমাক কৈছে এভাৰেজ weight of 16 boys in a class is 50 kg ঠিক আছে 16 জন লৰাৰ গড় ওজন 16 জন লৰাৰ গড় ওজন আমাক 50 কেজি বুলি কৈছে 16 জন লৰাৰ গড় ওজন 50 কেজি কৈছে and that of the remaining 8 boys আৰু বাকি ৰৈ যোৱা 8 জন লৰাৰ 45 কেজি হৈছে গড় ওজন উনা কৈছে ফাইন্ড দা এভাৰেজ weight of all the boys in the class গোটেই ক্লাসটোৰ লৰা সকলৰ এভাৰেজ এজ আমাক উলিয়াব দিছে এভাৰেজ weight এভাৰেজ ওজন তো প্ৰথমতে আমি 16 জন লৰাৰ টোটাল ওজন কিমান আছে হেতু উলিয়াব লাগিব আমি 16 জন লৰাৰ এভাৰেজটো গম পাও টোটাল এজটো কিমান হ'ব টোটাল weight টো সাম ওলাব 16 * 50 তো 16 5 গুণ কিমান আহি যাব 80
ঠিক আছে তো আমাৰ 800 কেজি আহি গল আমাৰ যোগফল 16 জন লৰাৰ ঠিক তেনেদৰে যদি আমি বাকি 8 জন লৰাৰ চাও বাকি 8 জন লৰাৰ 45 কইন আছে জানো আছে ন এই 45 কেজি কই 8 জন লৰাৰ কিমান হ'ব তো আমি কি কৰিব লাগিব ইয়াতে 8 পূৰণ 45 তো এটো কৰিলে আমাৰ কাৰেক্ট আনসাৰ কিমান আহি যাব 360 ঠিক আছে তো 360 টো আমি কি কৰিম ইয়াতে যোগ কৰি দিলু কাৰণ এইটো হৈছে 8 জন লৰাৰ ওজন এইটো হৈছে 16 জন লৰাৰ ওজন আৰু গোটেই কেইজনৰ ওজনটো যোগ কৰি পেলাই যদি নাম্বাৰ অফ ডাটা অৰ্থাৎ কিমান জন মানুহ হৈ গল আগতে আছিল 16 আৰু লগতে 8 16 আছে 24 এইখিনি ক্যালকুলেট কৰি দিবা লগে লগে তোমালোকৰ আনসাৰটো ওলাই আহিব আহা বাৰু বুজি পালা আৰু লগে লগে এইবিলাক কোৱেশ্চনৰ আনসাৰ আমাৰ ইনস্ট্যান্টলি আহিব লাগে ম্যাক্সিমাম 10 সেকেন্ড ম্যাক্সিমাম তাতকৈ বেছি সময় আমাৰ নালাগে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন এটা কি কৈছে চোৱা ইয়াৰে যদি মন কৰা এটা কৈছে আমাৰ এভাৰেজ অফ 15 নাম্বাৰ ইজ 23 15টা সংখ্যাৰ আমাক এভাৰেজ দিয়া আছে ঠিক আছে 15টা সংখ্যাৰ এভাৰেজ দিয়া আছে ইফ ইচ নাম্বাৰ ইজ ইনক্ৰিজড বাই 3 প্ৰতিটো সংখ্যা 3 প্ৰতিটো সংখ্যাতে কি হ'ব 3 যোগ কৰা ইনক্ৰিজ বাই 3 3 আগবঢ়োৱা হ'ব আমাক কৈছে ফাইন্ড আ নিউ এভাৰেজ তো এনেকুৱা কোৱেশ্চন মই অলপমান আগত কৈছিলো যে হিয়ৰ বয়সৰ ক্ষেত্ৰত কৈছিলো যদি কিছুমান সংখ্যাৰ এভাৰেজ দিয়া থাকে আৰু হিয়তৰ এভাৰেজ যদি প্ৰতিটো সংখ্যাৰ ইচ নাম্বাৰ প্ৰতিটো সংখ্যাই যদি বঢ়োৱা হয় তাৰ মিনিংটো হৈছে ডাইৰেক্টলি এভাৰেজৰ এফেক্ট কৰিব তো আমি কি কৰিম 15টা সংখ্যাৰ এভাৰেজ দিয়া আছিল আমাক নতুন এভাৰেজ উলিয়াব দিছে তো আমি নতুন এভাৰেজটো ইয়াতে জাস্ট +3 কিমান হ'ব 23 + 3 26 দ্যাটস ইট এইখিনি কাম না কৰি বুজি পালা জাস্ট এইখিনি কাম 23 + 3 26 নাম্বাৰ কাৰেক্ট আনসাৰ যদি আমাৰ এই শব্দটো মেনশন কৰে ইচ নাম্বাৰ ইজ ইনক্ৰিজড বাই 3 প্ৰতিটো সংখ্যাই যদি 3 আগবঢ়োৱা হয় ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এটো কোৱেশ্চন তাহলে কি কৈছে the average of a group of 20 numbers is 30 এটো কোৱেশ্চন আকৌ তোমালকে টাইম লৈ লোৱা 5 সেকেন্ড বা 10 সেকেন্ড তাতকৈ বেছি সময় এটো যাব নালাগে বহুত ইজি কোৱেশ্চন হয় কিনো কব বিচাৰিছে কোৱেশ্চন এটা কৈছে the average of a group of 20 numbers is 30 and that of another group of 30 numbers is 50 what is the average of the all the numbers in both the groups দুইটা নাম্বার লগ কৰিব লাগিব মানে প্ৰথমতে 20টা নাম্বার যোগফলটো উলাই লোৱা এই 20টা নাম্বার যোগফল কিমান ওলাব 20 * 30 হয়নে 600 আহি গল প্ৰথম 20টাৰ যোগফল ঠিক তেনেদৰে শেষৰ 30টাৰ যোগফল কিমান হ'ব 5 3 গুণ 15 ঠিক আছে 15 আৰু দুটা শূন্য আহি গল মানে 1500 ঠিক আছে 1500 আহিব আমাৰ কিমান শেষৰ 30টা সংখ্যাৰ যোগফল আৰু প্ৰথম 20টা সংখ্যাৰ যোগফল আহিব 600 তো এইখিনি আমি হৰণ কিহেৰে কৰিম 30 + 20 50 এৰে কিয় 50টা সংখ্যা হল ন তো কারেক্ট আনসারটো আমাৰ ইজিলি ওলাই আহিব এটা আহি গল 21 * 50 0 0 কাট হৈ গল দেন কি থাকিব ইয়াতে একো নাই আৰু হয় না নাই এটা একো চিন্তা কৰিব আছে এইটো কাটি দিয়া জাস্ট হৈ গল 5 4 গুণ 20 5 2 গুণ 10 42 ঠিক আছে 42 will be our correct answer তো আমাৰ দুইটা সংখ্যা লগ হৈ গলে টোটাল এভাৰেজ কি হ'ব 42 হৈ যাব নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন আকৌ 10 সেকেন্ড এটা লৈ লোৱা 10 সেকেন্ড টার্গেট ঠিক আছে 10 সেকেন্ডৰ আনসার the average of numbers a and b is 16 a আৰু b দুটা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে কি দিয়া আছে 16 লগতে আমাক কৈছে the average of numbers b and c B and C average দিয়া আছে 40 what is the difference between C and A okay এবাৰ অকমান ডিফারেন্ট ন C আৰু A এর আমাক ডিফারেন্ট সুধিছে তো আমি কি কৰিম প্ৰথমতে A আৰু B এর এভাৰেজ দিয়া আছে আমি ইয়াৰ পৰা কি ক'ব পাৰো A আৰু B এর যোগফল ক'ব পাৰো নে নাই পাৰিম ন দুইটাৰ এভাৰেজ আছে 16 দুটা সংখ্যা ন তো সাম কিমান ওলাব যোগফল 16 * 2 = 32 হয় নে নাই 16 লগত 2 পূৰণ কৰা দুটা সংখ্যা the average of numbers B and C B আৰু C এর কিমান আছে B + C B + C আমাৰ ইয়াতে আহিব 40 অৰ্থাৎ 40 2 গুণ 80 হল এনে আমাক কৈছে ডিফারেন্স বিটুইন C and A এটা ইয়াতে যদি আমি মন কৰো আমি দেখিম A আৰু B এর যোগফলটো আছিল 32 B আৰু C এর বেছি মানে আমি এইটোৰ পৰা গম পাইছো যে C এর ভ্যালুটো হয়তো ডাঙৰ হ'ব পাৰে তো আমি কি কৰিব লাগে জাস্ট এই 2 নম্বৰ যোনটো ইকুৱেশন আছে এটো 2 নম্বৰ এটো 1 নম্বৰ 2 নম্বৰ ইকুৱেশনৰ পৰা 1 টো বিয়োগ কৰি দিয়া 2 - 1 কৰিলে কি হ'ব চাই লোৱা ইয়াতে যদি B + C এনেকুৱা হ'ব ন B + C - A minus b হ'ব না এটো বিয়োগ হৈ যাব minus a minus b ঠিক তেনেদৰে ইয়াতে কি আছে 80 আছে 80 minus 32 এইখিনি সলভ কৰি দিয়া তাহলে পাই যাবা c minus a কাৰণ b কাট খাই যাব 80 ৰ পৰা 32 গুছি গলে কিমান থাকিব 48 তো কারেক্ট আনসারটো আহি গল 48 আৰু কোৱেশ্চন আমাৰ সেইখিনি উদিছে যে c আৰু a এৰ মাজত ডিফারেন্স কি what is the difference between c and a তো c আৰু a এৰ মাজত পাৰ্থক্য কিমান 48 ক্লিয়াৰ বুজি পালা ওকে নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো কোৱেশ্চন এডুকেশনত কি কৈছে the average of p q and r p
PQ R and S is 30 চাৰিটা সংখ্যাৰ আমাক এভাৰেজ দিয়া আছে মানে যোগফলটো আমি গমে পালো 120 হয় না 30 4 গুণ 120 দেন আমাক কৈছে if the average of P and Q is 12 P আৰু Q ৰ এভাৰেজ কিমান P আৰু Q মানে P plus Q কিমান হ'ব P plus Q হৈ যাব 24 হয় না নাই দেন what will be the average of R and S R আৰু S ৰ এভাৰেজ কিমান তো R আৰু S ৰ এভাৰেজ বুলি ক'লে আমি কি কম উলিয়াব দিছে ন R আৰু S ৰ এভাৰেজ উলিয়াব দিছে আমি P Q R S ইয়াতে পাই গৈছো P plus Q plus R plus S এই গোটেইখিনি হৈছে 120 ঠিক তেনেদৰে ইয়াতে P plus Q কিমান আছে 24 হয় না তো P plus Q টো যদি ইয়াৰ পৰা বিয়োগ কৰি দিয়া হয় P plus Q ভ্যালুটো ইয়াতে পুট কৰি দিয়া 24 plus R plus S equal 120 then R plus S equal কিমান ওলাব 24 টো মাইনাস কৰি দিলে 96 then আমাক কি উলিয়াব দিছে আমাক উলিয়াব দিছে R আৰু S ৰ এভাৰেজ কেনেকৈ ওলাই এভাৰেজ উলিয়াবৰ কাৰণে সাম যোগফল ডিভাইডেড বাই যিমানটা সংখ্যা আছে দুটা সংখ্যা আছে মানে দুইৰে হৰণ কৰি দিয়া তো ফাইনালি আমি গম পাই গলো যে এভাৰেজ ইকুৱেল কিমান ওলাই যাব 2 4 গুণ 8 2 গুণ 16 48 আৱাৰ কারেক্ট आंसर তো আমাৰ R আৰু S ৰ এভাৰেজ উলিয়াব দিছে ন তো R plus S divided by 2 দুটো সংখ্যা ন একদম সিম্পল কোয়েশ্চন আমি যেটা কোয়েশ্চনটো কৰিবলৈ আৰম্ভ কৰিছো অটোমেটিক্যালি आंसरটো ওলাই আহিছে তো জাস্ট ৰৈ নাথাকিবা কোয়েশ্চন বিলাক দেখিলে কোয়েশ্চনত যিখিনি কথা কৈছে সেইখিনি কৰি গৈ থাকা এইখিনি পঢ়ি চোৱা কি কৈছে এইখিনি কৰি গৈ থাকা তো লাহে লাহে obviously आंसर আহিব নেক্সট কোয়েশ্চনৰ ফালে আহিছো ওকে খতম তো আজি ক্লাসটো ইয়াতে খতম হল আমাৰ বহুত কেইটা কোয়েশ্চন আমি প্ৰেক্টিস কৰিলে একদম স্পিডত প্ৰেক্টিস কৰা কাৰণে আমাৰ কি হল অকনমান কম সময়ৰ ভিতৰতে ক্লিয়াৰ হৈ গল গোটেইখিনি তো সকলোৱে ট্ৰাই কৰিব লাগে ইয়াৰে মই যিমান কেইটা কোয়েশ্চন কৰাইছো সেইখিনি কোয়েশ্চন যাতে বেছি টাইম নিজৰ নালাগে যিমান পাৰি নিজৰ ইমপ্ৰুভ কৰা যিমান পাৰি ইমান প্ৰেক্টিস কৰা যদি কিবা ডাউটস থাকে নিশ্চয় জনাবা কমেন্ট বক্সত জনাব পৰা আৰু লগতে টেলিগ্ৰামত গৈ পেলাই মোক জনাব পৰা আৰু লগতে মই এইখিনিও জনাই দিও যদি কোনোবাই এসএসসি জিডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা ঠিক আছে এসএসসি জিডিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা 9999 এটা কোর্স অলরেডি লঞ্চ হৈ গৈছে বহুত আগৰ পৰা ক্লাস হৈ আছে বহুত আগৰ পৰা মানে একমাহ হৈ গল যদি কোনোবাই বিচৰা যে ক্লাস কৰিম ভালদৰে এক্সামটো দিম যদি সপোন আছে যে আমি হমে এইবাৰ এনেকুৱা নাটক হৈ থাকিব ইচ্ছা নাই মানে এনেকুৱা নহয় যে কোর্স লয়ে পঢ়িব লাগে তোমালোকৰ মৰ্জি হয় যদি তোমালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছা খুব ভাল কথা যদি ডিস্ট্ৰাকশন বেছি যদি ভাবা যে মই ইউটিউবত পঢ়ি থাকিলে কিবা এড আহি যাব ৰীল আহি যাব এইবিলাক সোৱাত লাগি যাও তো তেতিয়া হলে তোমালোকৰ কাৰণে বেষ্ট অপচন হয় ক্লোজ এনভায়রনমেন্ট এটা লাগে ঠিক আছে এটা এপত যেতিয়া ক্লাস হ'ব তাত তোমালোকে এনেকুৱা একো এডভাৰটাইজ হোক একো নোপোৱা জাস্ট ফ্ৰেন্ডলি ক্লাস হ'ব লাইভ ক্লাস এটেন্ড কৰিব পাৰিবা তো ডাউটস থাকিলে ইনস্ট্যান্টলি সুধিব পাৰিবা তো তোমালোকৰ কাৰণে বহুত বেনিফিশিয়াল ক্লাস হ'ব যদি কোনোবাই বিচৰা ল'ব পাৰা নেক্সট মই জনাই দিও যদি কাৰোবাৰ ডাউটস কিবা থাকে মোক কেনেকৈ কন্টাক্ট কৰিবা তো তোমালোকে টেলিগ্ৰাম সার্চ কৰিবা ম্যাথছ বাই নিৰ্মল স্যার ঠিক আছে ম্যাথছ বাই নিৰ্মল স্যার টেলিগ্ৰামত সার্চ কৰিবা দেন তাত মোক নাম্বাৰটো পাই যাবা ওকে তাত মোক মেসেজ কৰিলে হ'ল ওকে লগ পাম সকলোকে নেক্সট ক্লাছত এটি নতুন ক্লাছত নতুনকৈ কেইটামান কুৱেশ্যন লৈ আনিম আকৌ প্ৰেক্টিচ কৰিম তো সকলোৱে ধুনীয়াকৈ পঢ়ি থাকা থ্যাংক ইউ এণ্ড বাই বাই